কাৰ্যসূচী পতাকা উত্তোলন, মহাবিদ্যালয় পতাকা উত্তোলন আৰু এই শুভকৰ্মটি কৰিবলৈ মই আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভুৱন ডাঙৰীয়াদেৱক অনুৰোধ জনাইছোঁ আৰু তেখেতক আদৰি আনিব আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাধ্যক্ষ শ্ৰী পাৰ্থপ্ৰতিম ডেকাই এখন ওলাম গামোচা। শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, ছাত্ৰ একতা সভাৰ তিনিচুকীয়া কলেজৰ বিষয়ববীয়াসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী, আজি 52তম নৱাগত আদৰণি সভা মই প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰিলোঁ আৰু এই তিনিচুকীয়া কলেজৰ পতাকা তোললৈ নতুন আৰু পুৰণি সকলো ছাত্ৰ ছাত্ৰীকে সমবেত হ'বলৈ মই প্ৰথম সুযোগ দিলোঁ। ইয়াৰ পিছতে আমাৰ এই পতাকা তলতে আমি একত্ৰিত হ'ম ভৱিষ্যতে আৰু আমাৰ বিভিন্ন কাৰ্যসূচীবিলাক আমি কৰি যাম, আমাৰ কৰ্তব্য আমি কৰি যাম। আজি আমাৰ নৱাগত আদৰণি সভা হ'ব। আজিৰ পৰা আমি আনুষ্ঠানিকভাৱে আমি নৱাগতসকলক আমি মহাবিদ্যালয়ত আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ, তথাপিতো আমি আনুষ্ঠানিকভাৱে আজি আদৰণি জনাম আৰু পৰৱৰ্তী কাৰ্যসূচী যাতে কৃতকাৰ্য হয় সকলো ছাত্ৰ ছাত্ৰীকে সহযোগিতা আগবঢ়াবলৈ মই অনুৰোধ কৰি মোৰ এই পতাকা উত্তোলন অনুষ্ঠানটি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। মই আমাৰ মহাবিদ্যালয় গল্ডেন পাৰ্কলৈ যাবলৈ অনুৰোধ জনালোঁ পৰৱৰ্তী কাৰ্যৰ সমাধান কৰিব। লীলাসেন তামুলী ছাৰক মই অনুৰোধ জনালোঁ আৰু তেখেতক আদৰণি জনাব আমাৰ ছাত্ৰ একতা সভাৰ উপসভাপতি মুনমুন চুতীয়া।
মহাবিদ্যালয় ছাত্ৰ একতা সভাই ভাস্কৰ নামৰ প্ৰাচীন পত্ৰিকাখনি আমি উলিয়াইছিলোঁ আৰু সেই ভাস্কৰ আমি উন্মোচন কৰিবলৈ আমাৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা আমাৰ অতি শ্ৰদ্ধাৰ বন্তিমালা বাইদেউক আমি অনুৰোধ জনাইছোঁ উপকৰ্মতী হ'ব আৰু তেখেতক বিধান 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 আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল লগতে ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল আজি মহাবিদ্যালয়ৰ 52তম নৱগত আদৰণি সমাগমৰ এই শুভ মুহূৰ্তত মহাবিদ্যালয়ৰ যিখন প্ৰাচীন পত্ৰিকা ভাস্কৰ এই ভাস্কৰখন উন্মোচন কৰিবলৈ দায়িত্ব দিয়া হৈছে এই কামটো সুচাৰুৰূপে পালন কৰিবৰ কাৰণে মই সকলোৰে সহায় সহযোগ বাঞ্ছা কৰিছোঁ লগতে ভাস্কৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে এটা কথা ক'বলৈ মন গৈছে যে ভাস্কৰ আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে মানসিক যিবিলাক সূক্ষ্ম কোমল অনুভূতি গতানুগতিক শ্ৰেণীকোঠাৰ শিক্ষাৰ লগতে আমি যাতে সেই সূক্ষ্ম অনুভূতিসমূহ সুন্দৰকৈ প্ৰকাশ কৰিব পাৰোঁ কৰ্ষণ কৰিব পাৰোঁ তাৰ কাৰণে এটা আমাৰ মাধ্যম কৰিব পাৰিব যদিও আমাৰ এখন কলেজ আলোচনী আছে গতিকে এই ক্ষেত্ৰত ভাস্কৰৰ শিতানবিলাকত বিভিন্ন শিতান ইয়াত হয়তো আছে কেতিয়াবা আমি এই শিতানবিলাক একমুখী কৰিব পাৰোঁ বিভিন্ন বিষয়ৰ ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত আছে বিভিন্ন বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত কেতিয়াবা তেওঁলোকৰ বহুতেই কামৰ চিন্তা চৰ্চা কৰি আছে গতিকে তেওঁলোকে সেইবিলাকো কৰিব পাৰে তেনেধৰণে বিভিন্ন দিশত যদি তেওঁলোক আগবাঢ়ে বৰ্তমান আমাৰ যিটো জটিল জীৱন আৰম্ভ হৈছে সেই জীৱনটোৰ মাজে মাজে ফাঁকে ফাঁকে আমি আমাৰ মনৰ যিখিনি কোমল অনুভূতি সেই কোমল তেওঁলোকৰ নিজৰ যিখিনি মানসিক বুদ্ধিবৃত্তি আছে সেই বুদ্ধিবৃত্তিবিলাক মহাবিদ্যালয়খনত থকা অৱস্থাটোতে তেওঁলোকে সেই